2017 চনৰ পুনৰাবৃত্তি সাত বছৰৰ পাছত পুনৰ চিগিল নগাঁৱৰ কলিয়াবৰৰ আয়ুস ৰেখা হাতীমুৰা মথাউৰি বাৰিষাৰ দ্বিতীয়টো মহাপ্ৰলয়ত চৌদিশে এতিয়া হাহাকাৰ আৰু হাহাকাৰ দৰিদ্ৰ লোক আছিল তেওঁলোকৰ এটা ঘৰ চৰকাৰীভাৱে লাভ কৰা হয়তো ঘৰ আছিল এইটো এতিয়া দেখা গৈছে পানীৰ তলত বুৰ গৈছে সম্পূৰ্ণকে প্ৰকৃতি যেতিয়া ৰুষ্ট হয় তেতিয়া ৰাজ্যত হয় মহাপ্ৰলয় তাৰে প্ৰমাণ এই দৃশ্য কলিয়াবৰৰ গুমুঠা গাঁও আৰু চামগুৰি সত্ৰ সংযোগী ফুটব্ৰিজখন এনেদৰে উটুৱাই লৈ গ'ল নৈৰ ঢলে পানীয়ে কি নোৱাৰে প্ৰকৃতিৰ লগত আৰু প্ৰকৃতিৰ প্ৰলয়ত সকলো নিৰূপায় সেই চাই থাকোঁতেই ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল দলংখন পানী মেটেকা আৰু প্ৰচণ্ড সোঁতে মোহাৰি লৈ গ'ল দলঙৰ যেতিয়া মথাউৰি ভাঙিছিল মথাউৰি ভঙাৰ লগে লগে 2024 চনৰ এতিয়া পুনৰ এই দেৱসত্ৰ গাঁৱত খুন্দা মাৰিছে আৰু ইয়াতে এতিয়া দেখা গৈছে সকলোৱে লাম লাকতলৈ তেওঁলোকে নিৰাপদ স্থানলৈ যাবৰ কাৰণে চেষ্টা কৰিছে কেমেৰাচোন অমিতাভে দেখুৱাব পৰিৱেশ এয়া তেওঁলোকৰ সকলো ঘৰৰ সামগ্ৰী উলিয়াই লৈ আহিছে ৰাস্তাৰ ওপৰত তেওঁলোকে এনেধৰণে ৰাখিছে আকৌ আহিলে আকৌ ধ্বংস কৰিলে এই একাথৈ মানে এই গেটখন লৈ পেলাই ৰাজনীতি কৰি কৰি এই ৰাইজৰ গতি নাইকিয়া কৰিছে একো উলিয়াবলৈ নাপালোঁ কানি কাপোৰ কেইডোখৰমান উলিয়ালোঁ একো উলিয়াবলৈ নাপালোঁ চব গ'ল আৰু নগাঁও আৰু কলিয়াবৰবাসীৰ ৰক্ষা কবচ হাতীমুৰা বান্ধ বানে ছিঙি নিয়াত পলকতে সূচনা হ'ল এই প্ৰলয়ৰ লাম লাকতুপুৰ বানত উটি যোৱাৰ দৃশ্যটো চাই চাই এওঁলোকে চকুলি টুকি থাকোঁতেই গাঁওবোৰ ঘৰবোৰ সাগৰৰ তলত বুৰ গ'ল লাগে কি কৰি মোৰ একেবাৰে মই ইমান কৰি কাপোৰ কৰি কৈছোঁ মই তথাপি 2017 চনৰ 12 আগষ্টৰ পিছত এনে বিভীষিকা প্ৰত্যক্ষ কৰি অঘৰী হোৱা জনতাই কেৱল কান্দিছে 17 চনৰ পইচা এতিয়ালৈকে পোৱা নাই সোমোৱা বুলি কৈছে কিন্তু KYC লগাৰ কাৰণে এতিয়ালৈকে উলিয়াব পৰা নাই পইচা মই ঘৰটোতো যেনে তেনে ধাৰিন কৰি গোটৰ পৰা ধাৰিন কৰি হাজিৰা কৰি খোৱা মানুহ ঘৰটো যেনে তেনে বনাইছোঁ এপতকে বস্তু মই চব ঘটিছোঁ কিন্তু আজি মই একো উলিয়াব নোৱাৰিলোঁ মই কামলৈ আহিছোঁ ছোৱালী দৌৰি দৌৰি আহি কৈছে মা মথাউৰি ভাঙিলে দৌৰি আহোঁতে ঘূৰাব পোৱা নাই মোৰ ডকুমেণ্ট পৰ্যন্ত ওলাব পোৱা নাই সাধাৰণ পিন্ধা কানি কাপোৰ কিছুমান উলিয়াইছোঁ তাৰ বাহিৰে একো উলিয়াব পৰা নাই চব থাকিলে লাগিলে আপোনালোকে নিজে গৈ চাই লগে কিমান দূৰত আছে ঘৰটো এই গাড়ীখনৰ পিছফালে কলং কিনাৰত একো উলিয়াব পৰা নাই ছাৰ নাই মই বানপানী পইচাও পোৱা নাই এতিয়া লাগে কি কৰি মোৰ একেবাৰে মই ইমান কৰি কাপোৰ কৰি কৈছোঁ মই তথাপি মোক কিবা এটা সহায় কৰক মোৰ ল'ৰা ছোৱালী নাই একো নাই মই বিধৱা মানুহ বানত ঘৰ হেৰুওৱা আৰু সা সম্পত্তি বিচাৰি নোপোৱা ভুক্তভোগীয়ে দোষাৰোপ কৰিলে হাতীমুৰা বান্ধৰ ওপৰত স্লুইচ গেট নিৰ্মাণ কৰা ঠিকাদাৰক বিসংগতিপূৰ্ণভাৱে স্লুইচ গেট নিৰ্মাণ কৰাৰ বাবে বানে সহায় নিলে শক্তিশালী পকীপথৰ বান্ধ ইয়াতে ৰাস্তাতে থাকিব লাগিব যোৱাবাৰ 2-3 মাহ আছোঁ এতিয়াও আৰু কিমান দিন থাকিব লাগে ক'ব নোৱাৰো সকলো গ'ল বাৰে বাৰে কৈয়ে আছে ৱাৰ্নিং দিছে যেনিবা কিন্তু তৎক্ষণাততো মানুহখিনি ক'লেও যাব নোৱাৰে আগতে বাৰিষাৰ আগতে ব্যৱস্থা কৰিব লাগিছিলে এইখিনি এতিয়া বাৰিষাৰ সময়ত কৰি দিছে এতিয়া মানুহখিনি ক'লে যাব বাৰু ভাবকচোন আপোনালোকে কলংখন হৈছে মানে সোণৰ কণীৰ পৰা হাঁহ বছৰি কলংখনক লৈ টকা খাই আছামে আমাৰ নিচিনা সাধাৰণ মানুহখিনি জুৰুলা হৈ মৰিছোঁ আজি 7-8 বছৰ মূৰত কিবা এটা ক্ষতিপূৰণ পালোঁ কি হ'ল ক্ষতিপূৰণো চেঞ্জ হৈছে আকৌ আমাক উৰুৱাইছে এই বাৰিষাত আহি চুইচ গেট অপেনিং কৰিবলৈ কিহে পাইছিলে কি চুইচ গেট বনাই থৈ গ'ল আজি পুৰণা চুইচ গেটখন বহুত হেভি কিয় ইমান দিনে ভাগা নাই নতুন চুইচ গেটখন বনোৱা আজি কেইদিন হৈছে অপেনিং কৰিছে কালি পৰহি আজি ভাঙি একে ছেকেণ্ডত মানুহ এনেকুৱা হাৰাশাস্তি আমাক মানুহখিনিকো মাৰি থৈ নাযায় কেলে তাতকৈ আহি পেলাই এইবিলাক পইচা লীলাখিলা চব চৰকাৰৰ জানেনে বুজাইতো এনেদৰে বানে উটুৱাই নিলে এখন পকী দলং কপিলী নৈৰ বলিয়া বানে বুজাইৰ ৱাকৰিডিঙত এনেদৰে উটুৱাই নিলে দলংখন
কপিলী জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ পাছতে এতিয়া হুজাইত জলমগ্ন হৈছে 40খনকৈ গাঁও। যে প্ৰশাসনৰ তৰফৰ পৰা কিবা এটা ব্যৱস্থা কৰি দিলে ভাল, যিহেতু মানুহবিলাক পানীৰ কবলত এতিয়া ইতিমধ্যে বহুত গাঁও ডুবি গৈছে। ইতিমধ্যে বহুত কেইটা গাঁও জলমগ্ন হৈ আছে। গোলাঘাট জিলাৰ নুমলীগড়তো ধনশিৰিৰ বানে পলকতে সৰ্বশান্ত কৰিলে এখন গাঁৱৰ লোকক। চাই থাকোঁতেই পানী বাঢ়িছে, চাই থাকোঁতেই ঘৰ ডুবিছে, নিজৰ ঘৰখনৰ সামগ্ৰীবোৰ বানতেই উটি গৈছে। প্ৰকৃতিৰ প্ৰলয়ত সকলো অসহায়, সকলো দিশহাৰা। অতি ভয়ংকৰ সোঁতত ইতিমধ্যে ঘৰ উঠি গৈছে, ভঁৰাল উঠি গৈছে। হাহাকাৰময় পৰিৱেশ, এক হাহাকাৰময় পৰিৱেশ। উলিয়াবলৈ নাপালোঁ, চব মুঠতে যা গৈছে পানী। মুঠতে একো কৰিবলৈ মই সময় নাপালোঁ। এই তুফান আহিছে, পানী তুফান নিজক ৰক্ষা কৰোঁতে ঘৰটো থাকি গৈছে। ল'ৰা ছোৱালী ইটো ইটো কৰোঁতে মোৰ ঘৰ থাকি গ'ল। আৰু অলংকাৰ যিমান আছে, টকা পইচা, সা সম্পত্তি, চৌবাতি চব মোৰ গ'ল। গহপুৰত জটিল হৈছে বান পৰিস্থিতি। ঘৰ বাৰী বানত ডুব গ'ল। লগত আশ্ৰয় শিবিৰলৈ এইদৰে দাংকোলাকৈ আনিছে অসুস্থ বানপীড়িতক। তিয়ক বাকৰি দলনিৰ বজাৰত স্থাপন কৰা আশ্ৰয় শিবিৰত শিশুসহ শ লোকে কটাবলগীয়া হৈছে কণ্টকময় সময়। ভিতৰতো বহুতখিনি মানুহ সোমাই আছে বুলি কৈছে, গতিকে তাৰ ৰিলিফৰ ব্যৱস্থা আমি কেনেকৈ নিব লাগিব, মানুহখিনি কেনেকৈ ওলাই আহিব লাগিব। চ' ময়ো নিজে এবাৰ চাবলৈ ওলাই আহিছিলোঁ আচলতে। আৰু আমি ইতিমধ্যে ৰিলিফৰ আমি ইণ্ডেণ্টখিনি দিলোৱেই, আহি পাই আছে গোটেইখিনি। আৰু যোনখিনি শিবিৰত যদি থাকিব লগা হয়, আমাৰ চব ৰেডি হৈ আছে। মানুহখিনি এতিয়া হাইলেণ্ডত আছে, কিন্তু যদি তেওঁলোকে থাকিবলৈ ওলাই আহে, ৰেস্কিউ যদি কৰিব, আমাৰ চব ৰেডি হৈ আছে। মধ্য অসম, উত্তৰ অসমৰ লগতে বাৰিষাৰ দ্বিতীয়টো বানত তছনছ হৈছে উজনি। দেৰগাঁও, তিয়ক, আমগুৰি, মৰাণ, শিৱসাগৰ আদিৰ বিস্তীৰ্ণ এলেকাত এতিয়া কেৱল ভয়াৱহ পৰিৱেশ। ক'ৰবাত যদি বানত বিধ্বস্ত হৈ অন্ন, বস্ত্ৰ, বাসস্থানৰ বাবে হাহাকাৰ কৰিছে, তেনেহ'লে আন ক'ৰবাত ভাবুকি আহিছে ৰাষ্ট্ৰীয় ঘাইপথলৈ। মুঠৰ ওপৰত বাৰিষাৰ প্ৰলয়ত এতিয়া চৌদিশে দুৰ্বিষহ আৰু দুখ লগা ছবি। তেজপুৰৰ তলগেৰেকী, কলিবাৰী, মোৱামাৰী, বাঁহবাৰী আদি কেইবাটাও অঞ্চলত বানৰ তাণ্ডৱ। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে অঞ্চলটোৰ ৰাইজে। আৰু বাৰিষাৰ এই জলপ্ৰলয়ত এই পৰ্যন্ত 19খন জিলাৰ 6,45,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, বুঢ়ীদিহিং আৰু কুচিয়াৰা নদী। ৰাজ্যৰ মুঠ 1275খন গাঁও বানৰ কবলত। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।